মা বেটাকো চায়া আছে মোক ঠেল ঠেলা কৰিয়া Party. Papa. और दादा हला बोले এয়া লৈছোঁ বিলাহী পেষ্ট আদা নহৰু আৰু পিঁয়াজ এইখিনি পেষ্ট কৰি লোৱা হৈছে এতিয়া এইখিনি আলু দিছোঁ ইয়াতে গোটেইখিনি আৰু এইফালে আছে জলকীয়া পেষ্ট কালাৰটো ধুনীয়া হ'ব আৰু মানে মাংসটোৰ ৰংটো ভাল হ'ব সেইকাৰণে এয়া পেষ্টখিনি দি দিছোঁ এতিয়া এইখিনি পূৰা ভালকৈ ভাজি ল'ম যাতে গ্ৰেভিখিনি ভাল হয় ভাজি ল'ম ভালকৈ ইয়াতে অকণমান হালধি দিম খালি কাৰণ মই মাংসখিনি এইফালে ভালকৈ হালধি নিমখ দি মেলি মেৰিনেট কৰি থৈছোঁৱে একেবাৰে নিমখ হালধি দিয়ে দিছোঁ সেইকাৰণে ইয়াতে আৰু নিমখ নিদিওঁ খালি হালধিহে দিম এই হালধি কাৰণ এইখিনিও অলপ ৰংটো ধুনীয়া হ'ব লাগিব সেইকাৰণে ইয়াত হালধি দি দিছোঁ দি মেলি এইখিনি ভালকৈ ভাজিম যেতিয়ালৈকে তেল এৰি নিদিয়ে মছলাখিনি পিঁয়াজখিনি যাতে একদম ভালকৈ সিজি আহে কেঁচা গোন্ধটো গুচি যায় মছলা তেতিয়ালৈকে এইখিনি ভালকৈ ভাজি ল'ম এইয়া মাংস হাঁহৰ মাংস আজি যিহেতু পাৰ্টি মাইনা আমাৰ দুটা পেটাৰ লৈ পাছ কৰিছে সেইকাৰণে এয়া মাংস হাঁহৰ মাংস বনাম আৰু সেইকাৰণে পাৰ্টি কৰিম আৰু চবে মিলি এইফালে মছলাখিনি ভালকৈ কেঁচা গোন্ধ গুচি গ'ল এতিয়া এইয়া মাংসখিনি মেৰিনেট কৰি থোৱা মাংসখিনি ঢালি দিছোঁ কিয় দিব লাগে কত কইলং মই আৰু এয়া মাইনাৰ মা ফূৰ্তি আজি পুৰা এয়া মাইনাৰ মামী আজি পুৰা একদম খুশ সেইকাৰণে পাৰ্টি খুৱাই আছে এয়া আলু দিম এতিয়া হাঁহৰ মাংসত আমাৰ নালাগে মুৰ্গীখিনি দিকে এইফালে মুৰ্গীও পাৰ্টি কৰিম বুলি ৰখি আছে বেচেৰি কিন্তু ইফালে জুইৰ গৰমত থাকিব পৰা নাই বেচেৰিয়ে কিবা ক'বা আজি কি ক'বা আৰু ফূৰ্তি লাগিছে ভাল লাগিছে এতিয়া ক'ত এডমিশ্যন দিবা ক'ত দিম আৰু য'তে আছিল তাতে দিব লাগিব তাকেতো কিহত দিয়া কিহত ল'ব বুলি কৈছে মাইনাই ক'ত ল'ব আৰু আৰ্টছত ল'ব বিয়াৰতে থাকিব অঁ পুৰা ফূৰ্তি চাওক মাইনাৰ মাকৰ আৰু মামীয়েকৰ পুৰা ফূৰ্তি একদম ফূৰ্তিতে মানে এইবাৰ মাইনাৰ দিদি মানে ফূৰ্তিতে মানে মাইনা পাছ কৰাৰ কাৰণে দুটা ছাত্ৰত লেটাৰ লৈছে আৰু ফাৰ্ষ্ট ডিভিজন সেইকাৰণে বহুত ভাল লাগিছে সেইকাৰণে মাকে ভাবিছে আজি পাৰ্টি দিম সকলোকে পাৰ্টি কৰোঁ মানে দিব আৰু সেইকাৰণে মোক মাতিছে ইয়াত মাংস বনাবলৈ হাঁহৰ মাংস মই ধুনীয়াকৈ বনাই আছোঁ আৰু এনেকৈ প্ৰত্যেক বছৰে ধুনীয়াকৈ তাই ভাল মানে ফল পাই থাকে
আগলৈ যাতে এনেকৈ আগবাঢ়ি যাব পাৰে তেতিয়া মই এনেকৈ মাংস বনাই থাকিব পাৰোঁ আৰু এনেকৈ নতুন নতুন ৰেচিপি বনাই থাকিম। এয়া বেটা আৰু ইফালে আমাৰ টিকলি টিকলি ইহঁতক ঘৰত এৰি থৈ আহিছিলোঁ, এই দুটাই আহিল এতিয়া। এইফালে আমাৰ বাইদেউ আহি উপস্থিত। ফূৰ্তি পূৰা চবৰে ফূৰ্তি মানে আজি একদম মন খুচ। এতিয়া আজি বাইদেউ খানা খাব আৰু আমাৰ লগত। যিহেতু মই বনায়ে আছোঁ হাঁহৰ মাংস। এয়া আমাৰ হাঁহৰ মাংস ৰেডি। ধুনীয়া মাংসখিনি ৰেডি হৈ গ'ল। এইফালে ধুনীয়া কাটি ৰেডি কৰি লৈছোঁ। এতিয়া নমাম আৰু মাংস ৰেডি। পুৰা ধোৱা ওলাইছে, গৰম হৈ গ'ল। ভাত বনাম, ভাত জুই দি আছোঁ, বা সৰু জুই। আজিকালি দিনত জুইত বনাই আছোঁ আৰু জুইত বনোৱাৰ মজাই বেলেগ, সোৱাদো বেলেগ। আজিকালিৰ কি মাইকী হওক বুঢ়ী হওক বেয়াই পায়, জুই লাগিবা বেয়া পায়। আমি কিন্তু ভালেই পাওঁ। আৰু হাঁহৰ মাংসৰ কালাৰ চাওক, টেষ্টি। হাঁহৰ মাংস মানে জুইত বনোৱাৰ কাৰণে এনেকুৱা ধুনীয়া হৈছে আৰু, কিন্তু গেছত বনালে হয়তো এনেকুৱা নহ'ল হয়। এতিয়া মই থৈ আহোঁ, কাৰণ এইটোতো এনেই জুইত বনোৱাহে মানে পাকঘৰটো। এতিয়া ভাত থৈ আহোঁ, জুইটোকে দেখাই থাকোঁ আৰু। আমাৰ মাইনা আজি কেনেকুৱা লাগিছে? ভাল লাগিছে একদম মজা। আগলৈও এনেকৈ আগবাঢ়ি যাব ভালকৈ। হ'ব ইমান মৰম পাই ভাল লাগিছে। এতিয়া মই এতিয়া এইটো কামত লাগি গৈছে, বেছি ফূৰ্তি লাগিছে যে সেইকাৰণে এইটো কামত লাগি গৈছে। আমাৰ মাইনা সকলোৱে আশীৰ্বাদ কৰিব আৰু যাতে এনেকৈ আগবাঢ়ি যায়। ধন্যবাদ। আমাৰ ভিডিঅ' বহুত সহায় কৰি দিছে, ইমান বহুত যোগাৰ পাতি ভাল লাগিলে, ইমান মৰম। কাজ একদম ঘুম লাগি আছে মানে আজি অৱস্থালে ফূৰ্তিও লাগি আছে মানে আজি কৰ্মশালাৰ পৰা আহি ডাইৰেক্ট একদম আলহী বহুত ব্যস্ত মানে চবে ফূৰ্তি আৰু ইয়াৰ কাৰণে চব ভাজি আছে মানে বনোৱাত সহায় কৰি আছে। এনেকৈ এতিয়া ৰান্ধনি হ'ব আৰু কেইদিনমান। তাৰপিছত এতিয়া কি কৰে, সি ক'ত লয় কিহত লয় পিছত ক'ম আপোনালোকক, দেখা যাব। এতিয়া ভবা নাই।